Hello everyone, welcome back to the channel. আজি মই মেইনছৰ আনসাৰ ৰাইটিঙৰ ক্লাছ এটা লৈ আহিছোঁ এথিক্সৰ যাতে আনসাৰবিলাক আমি কেনেকৈ ডিজাইন কৰিব লাগে আনসাৰবিলাক কি ধৰণে লিখিব লাগে কেনেকুৱা লেংগুৱেজ ইউজ কৰিব লাগে সেই সকলোখিনি আপোনালোকে আইডিয়া পাব মই দুটা কুৱেশ্যন সেইকাৰণে লৈ আহিছোঁ যোৱা বছৰৰ দুটা প্ৰশ্ন মই এটেম্প কৰিছিলোঁ মোৰ আনসাৰ স্ক্ৰিপ্টত মই তেনেকেই লিখি আনিছোঁ যাতে আপোনালোকে আইডিয়া পায় তো কেনেকুৱা ধৰণে লিখিছোঁ আৰু কেনেকে ধৰণে লিখিব লাগে সেই সকলো আইডিয়াবিলাক আপোনালোকে পাব এইটো ক্লাছত সেইটো কাৰণে আপোনালোকৰ হেল্প হওক বুলি মই এইটো ক্লাছ লৈ আহিছোঁ চ' প্ৰিলিমছৰ প্ৰিপাৰেশ্যনৰ লগে লগে আপোনালোকে মেইনছৰ এটা দুটা প্ৰশ্ন সদায় লিখিবলৈ চেষ্টা কৰিব ঠিক আছে চ' এনেকুৱা ক্লাছ মই সপ্তাহত এটা ক্লাছ সদায় আনিম যাতে আপোনালোকৰ আনচাৰ ৰাইটিঙত অলপমান হ'লেও হেল্প হয় চ' আজি ক্লাছটোলৈ আমি যাওঁ So question to us say if you were the deputy commissioner of a district, what steps would you take to address the menace of drug addiction and alcoholism in the district? 10 marks of প্ৰশ্ন এটো যোৱা বছৰ মেইনছত আহিছিলে আৰু যোৱা বছৰ মেইনছত মই এই কোৱেশ্চনটো কেনেকৈ এটেম্প কৰিছিলো মই পঢ়ি দিছো ঠিক আছে Drug addiction and alcoholism are one of the prominent diseases that our society is facing in today's time. There are various factors that has given way for these diseases to cripple the families and the society as a whole. As the Deputy Commissioner of the district, I can take various measures which can help us fight these societal diseases. Some of these measures are as follows. It is how introduction 10 marks or প্ৰশ্নৰ introduction to আপোনালোকে 20 to 30 words ভিতৰত ৰাখিব তাতকে বেছি নিলিখিব ঠিক আছে তাতকে বেছি লিখিলে আপোনালোকে word limit cross কৰিব আৰু আনসাৰটো দেখিবলৈও বেয়া লাগে ঠিক আছে ডিজাইনটো বেয়া লাগে ঠিক আছে ইন্ট্ৰডাকচনটো শৰ্ট ৰাখিবলৈ চাব 10 মাৰ্কছৰ কাৰণে 20 to 30 words তেনেকে 15 মাৰ্কছৰ কাৰণে 30 to 40 words আৰু 20 মাৰ্কছ যোনটো অকল এথিক্স পেপাৰতে থাকে 20 মাৰ্কছৰ কুৱেশ্যনৰ কাৰণে 50 to 60 words তাতকে বেছি নিলিখিব ঠিক আছে তো আৰু এটা আছে যে সাবসেকশন বনাব এতিয়া মই এই কোৱেশ্চনটোত মই সাবসেকশন বনাইছো এডমিনিষ্ট্ৰেটিভ মেজাৰ্স মই দিছিলো দেন সোসাইটাল মেজাৰ্স মই দিছো ঠিক আছে সো সাবসেকশন দিলে কি হয় এক্সামিনাৰ জনে মাৰ্কস দিবলৈ সুবিধা পায় ঠিক আছে সাবসেকশন দিবলৈ আপোনালোকে নাপাহৰিব ঠিক আছে সো এডমিনিষ্ট্ৰেটিভ মেজাৰ্সৰ আন্ডাৰত মই কি লিখিছো I will create a task force involving police and public who would guard the district borders so that no illegal substance can enter the district. এটা টাস্ক ফৰ্চৰ গঠন কৰি পুলিচ আৰু এনেকুৱা কিছুমান ভলেণ্টিয়াৰ্ছ মানে পাব্লিকৰ পৰা যোনবিলাকে ভলেণ্টিয়াৰ কৰিব যে আমি এই টাস্ক ফৰ্চত কাম কৰিব বিচাৰো তেনেকুৱা ভলেণ্টিয়াৰ্ছক লৈ আৰু পুলিচক লৈ আমি এটা টাস্ক ফৰ্চৰ গঠন কৰিম যাতে ডিস্ট্ৰিক্ট বৰ্ডাৰ্ছ তেওঁলোকে গাৰ্ড কৰে যাতে no illegal substance can enter the district ঠিক আছে second to if anyone is caught consuming these substances they will be dealt with care and not by force I will ensure that they are taken to counseling centers or rehab centers for treatment এতিয়া আমি দেখিছো যে যোনবিলাক ড্ৰাগ এবিউজাৰ্ছ হয় ঠিক আছে তেওঁলোকৰ ওপৰত পুলিচ খুব মানে খুব কাৰা হয় ঠিক আছে খুব ফোর্স ইউজ কৰে ঠিক আছে সেই ফোর্সটো বাই ফোর্স নহয় বাই উইথ কেয়াৰ আমি ডিল কৰিম তেনেকুৱা কেसेस ঠিক আছে ড্ৰাগ এবিউজৰ কেसेस হওক এলকহলিজমৰ কেसेस হওক আমি বাই ফোর্স নহয় বাই কেয়াৰ আমি ট্ৰিট কৰিম ঠিক আছে সো হেতু এটা এডমিনিষ্ট্ৰেটিভ মেজাৰ্স আমি পুলিচক ট্ৰেনিং দিম যে এনেকুৱা কিছুমান কেसेस পালে আপোনালোকে ফোর্স ইউজ নকৰিব ঠিক আছে উইথ কেয়াৰ মানৱীয়তা দেখুৱাই ঠিক আছে তেওঁলোকে কিবা এটা সাফাৰ কৰি আছে ড্ৰাগ এবিউজাৰ্স বিলাকে কিবা এটা সাফাৰ কৰি আছে সো তেওঁলোকৰ ওপৰত মানৱীয়তা দেখুৱাই তেওঁলোকৰ ওপৰত ফোর্স নেদেখাই তেওঁলোকক ধুনীয়াকে কাউন্সেলিং চেণ্টাৰ্ছত বা ৰিহেব চেণ্টাৰ্ছত থৈ আহিব ঠিক আছে হেতু এটা এডমিনিষ্ট্ৰেটিভ মেজাৰ ঠিক আছে এটা সোসাইটাল মেজাৰ্সৰ আন্ডাৰত মই কি লিখিছো
I will hold a meeting with the representatives of the villages and towns under my district and train them on how to treat the families who are dealing with these societal diseases of drug addiction and alcoholism. Villages representatives, গাঁও বুঢ়াজ হওক, টাউনছৰ representative কিছুমান হওক, তেওঁলোকক ট্ৰেইন কৰা হ'ব কাৰণ তেওঁলোক ফাৰ্ষ্ট ৰেছপণ্ডাৰ। আমি এডমিনিষ্ট্ৰেশ্যনৰ মানুহ অনবৰত সেই ফেমিলিজৰ লগত, সেই ভিক্টিমছৰ লগত আমি থাকিব নোৱাৰো, হয়নে? তো ফাৰ্ষ্ট ৰেছপণ্ডাৰ্ছ কোন হয়? সেই ওচৰ চুবুৰীয়া মানুহ বা ভিলেজৰ ৰেপ্ৰেজেণ্টেটিভজন বা টাউনৰ ৰেপ্ৰেজেণ্টেটিভজন, তেওঁলোক ফাৰ্ষ্ট ৰেছপণ্ডাৰ হয়। চ' তেওঁলোকক আমি ট্ৰেইন কৰিম যাতে কেনেকে ডিল কৰিব লাগে তেনেকুৱা কেছেছ আহিলে, কেনেকে ডিল কৰিব লাগে, আৰু চৰকাৰী কিছুমান মেজাৰ্ছ আছে নেকি, চৰকাৰী ফেচিলিটি আছে নেকি, সেইবিলাক তেওঁলোকক অৱগত কৰি ট্ৰেইন কৰা হ'ব যাতে তেওঁলোকে সঠিক এডভাইচ দিব পাৰে, ঠিক আছে? ছেকেণ্ডটো হৈছে I will also involve the namghars which are important institutions of the society to educate the people on the ill effects of drugs and alcohol and how it hampers the families and society as a whole. এতিয়া নামঘৰক আমি চবেই ৰেচপেক্ট কৰো, নামঘৰৰ ডিচিশ্যন আমি চবেই ৰেচপেক্ট কৰো, হয়নে? নামঘৰ এক টাইপৰ কোৰ্ট হিচাপেও মানে ফাংচন কৰে, কাৰণ যোনবিলাক পেটি কেছেছ, যোনবিলাক সৰু সুৰা কেছেছ হয়, ভিলেজেছতে হওক বা সৰু টাউনছতে হওক, সেইবিলাক নামঘৰত চল্ভ হয়, হয়নে? নামঘৰে যি ডিচাইড কৰে সেইটোৱে মানুহে মানি লয়। সেইকাৰণে নামঘৰকো আমি ইনক্লুড কৰি এই যোনবিলাক ইল ইফেক্টছ আছে ড্ৰাগছ আৰু এলকহলৰ, এইবিলাকৰ ওপৰত সজাগতা আনিবলৈ ছ'চাইটিত আমি নামঘৰকো ইনক্লুড কৰিম, কাৰণ নামঘৰক মানুহে ৰেচপেক্ট কৰে, নামঘৰৰ ডিচিশ্যন মানুহে ৰেচপেক্ট কৰে। চ' নামঘৰৰ ৰাইজে যদি যি ক'ব সেইটো মানুহে শুনিব, হয়নে? তাৰপিছত মই কনক্লুড কৰিছো, the main factor behind drug addiction and alcoholism is unemployment. I will try to create employment opportunities, taking the help of the resources that are available in the district, which would go a long way in eradicating the societal menace of drug addiction and alcoholism. এতিয়া মোৰ ডিষ্ট্ৰিক্টত কি কি ৰিচৰ্চেছ আছে আৰু সেই ৰিচৰ্চেছ বিলাক ইউজ কৰি আমি কেনেকে এমপ্লয়মেণ্ট জেনাৰেট কৰিব পাৰো। সেই এমপ্লয়মেণ্ট যেতিয়া জেনাৰেট কৰিম, আমি সেইবিলাক যোনবিলাক ড্ৰাগ এবিউজাৰ্ছ আছে, যোনবিলাক এলকহলিজমৰ চিকাৰ হৈ আছে, তেওঁলোকক আমি মষ্টলি ইউথে চিকাৰ হয়, সেই ইউথক আমি এইবিলাক এমপ্লয়মেণ্টত আমি এবজৰ্ভ কৰিব পাৰিম, আৰু যেতিয়া তেওঁলোক এবজৰ্ভ হৈ যাব, তেতিয়া তেওঁলোকে এই বেয়া বস্তুবিলাক, যোনবিলাক ড্ৰাগছ হওক বা এলকহল হওক, সেই বেয়া বস্তুৰ পৰা তেওঁলোকে আঁতৰি থাকিব, ঠিক আছে? সেইটোৱে মই কনক্লুড কৰিলো আনচাৰটো, ঠিক আছে? চ' এনেকে মই লিখিছিলো, আৰু এনেকে আপোনালোকে লিখিবলৈ চাব, তেতিয়া আপোনালোকে মাৰ্কছ ভাল পাব, ঠিক আছে? আৰু এটা কুৱেশ্যন লৈ আহিছো, সেইটো চাই লওঁ। According to Buddhism, for a man to be perfect, there are two qualities that should develop equally: compassion on one side and wisdom on the other side. Analyze. এইটো 20 মাৰ্কৰ কুৱেশ্যন আছিলে, যোৱা বছৰে আহিছিলে এইটো মেইনছত। চ' এইটো মই কেনেকে লিখিছিলো মই পঢ়ি দিছো। Buddhism's core principle is to follow the middle path. আমি চবে জানো, হয়নে? মিডল পাথ অনুসৰণ কৰে বুদ্ধিজমে, ঠিক আছে? Buddhism believes in creating harmony and balance and never edging towards the extremes. Wisdom and compassion are two sides of the same coin, as wisdom tells us which path we should take in life, and compassion tells us why to take that path. ঠিক আছে? Wisdom আমাক কয় যে আমি কোনটো পাথ ল'ব লাগে, কোনটো ৰাস্তাত যাব লাগে, হয়নে? আৰু compassion কয় আমি কিয় যাব লাগে, ঠিক আছে? Before delving into harmony of compassion and wisdom, let us understand them separately.
Compassion. Compassion is the feeling of being in someone else's shoes and feeling one with their problems. In Buddhism, this compassion is not only emotional kindness but a considerate attempt to be selfless and generous towards others. অকল compassionate হলে নহব। compassionate টো আমি প্ৰায় চবেই আমি compassionate, ঠিক আছে। যদি আমি ভিক্ষাৰী এজন দেখো আমাৰ বেয়া লাগে, হয়নে? তেওঁৰ অৱস্থাটো দেখি আমাৰ বেয়া লাগে। হেণ্ডিকেপ মানুহ এজন দেখিলে আমি তেওঁক দেখি আমাৰ বেয়া লাগে। চ' কম্পেশ্যন আমাৰ চবৰে আছে, প্ৰায় চবৰে আছে। কম্পেশ্যন নথকা মানুহ খুব কম আছে, ঠিক আছে। সেইবিলাক যাৰ নাই তেওঁলোক দে আৰ ইকুৱেল টু ডেভিল, ঠিক আছে। ত' কম্পেশ্যন আমাৰ চবৰে আছে। কিন্তু ট্ৰু কম্পেশ্যন কেনেকে আহে? যেতিয়া আমাৰ বেয়া লাগে, এজন ভিক্ষাৰীক দেখি আমাৰ বেয়া লাগে বা এজন হেণ্ডিকেপ মানুহক দেখি আমাৰ বেয়া লাগে, তেতিয়া আমি যদি কিবা কৰো তেওঁলোকৰ কাৰণে, that will be true compassion, ঠিক আছে। সেইটোৱে কৈছে যে not only emotional kindness but a considerate attempt to be selfless and generous towards others, ঠিক আছে। Without compassion, all wisdom that one has accumulated goes in vain, as one is regarded as truly wise when one plants both the seeds of wisdom and compassion together. So wisdom and compassion should go hand in hand. এটাক এৰি এটা হ'ব নোৱাৰে, তেতিয়া প্ৰব্লেম হয়, ঠিক আছে। তাৰপিছত wisdomত লিখিছো, wisdomৰ আণ্ডাৰ লিখিছো, wisdom as we all know is the higher form of knowledge. It is not merely knowing the facts and truths, but also the history and impact of these facts and truths. Wisdom helps us to see through the truths and facts without any filters, which helps us in fair judgment of situations. Without wisdom, compassion is like a rudderless boat. As without wisdom, sometimes a good action can have negative results and do more harm than good. এইটোৰ দ্বাৰা মই এইটো বুজাইছো যে ধৰক wisdom নথকাকে compassionটো খুব problematic হৈ যাব। compassion কেনেকে, মই এটা এক্সাম্পল দি আছো। এজন মানুহ তেওঁ মেণ্টেল ইলনেছত তেওঁ ভুগি আছে, ঠিক আছে। তেওঁ অকমান মেণ্টেল ইলনেছত ভুগি আছে আৰু আমি কম্পেশ্যন দেখাইছো যে তেওঁৰ এই অৱস্থাৰ ওপৰত আমি কম্পেশ্যন দেখাইছো যে ঠিক আছে একো নহয়, ভাল হৈ যাব। চ' আমি কম্পেশ্যন দেখাই আছো। কিন্তু আমি যদি তেওঁক সঠিক চিকিৎসা নিদিওঁ, ঠিক আছে, তেওঁক যদি আমি মানসিক চিকিৎসা নিদিওঁ, তেতিয়া তেওঁৰ চিটুৱেশ্যনটো আৰু বেয়ালৈ গুচি যাব, হয়নে? চ' আমি আমাৰ এইটো wisdom থাকিব লাগিব যে ই অলপমান ডিফিকাল্টি ফেচ কৰি আছে, মেণ্টেল ইলনেছ অলপমান হৈ আছে ইয়াৰ, আৰু বেয়া হ'ব পাৰে, ঠিক আছে। ইয়াৰ চিটুৱেশ্যন আৰু বেয়া হ'ব পাৰে। তাৰ আগতে ইয়াক মানসিক চিকিৎসা দিয়াটো ভাল, ঠিক আছে। সেইটো ইদাৰ থ্ৰু কাউন্সেলিং বা কিবা ট্ৰিটমেণ্টটো যদি কিবা আছে, সেইবিলাক আমি সেই মানুহজনক আমি লৈ যাব লাগে মানসিক চিকিৎসাৰ কাৰণে। চ' সেইটো হৈছে wisdom with compassion. অকল তোৰ অৱস্থাটো দেখি বৰ বেয়া লাগিছে এইবিলাক কৈ থাকিলে নহব। সেই কম্পেশ্যনটো কেতিয়াবা সেইটো নেগেটিভ ৰিজাল্টলৈ গুচি যাব পাৰে, ঠিক আছে। চ' সেইকাৰণে কম্পেশ্যনৰ লগত wisdom থাকিব লাগিব, আৰু অকল wisdom থাকিলেও নহব, কম্পেশ্যনো থাকিব লাগিব, ঠিক আছে। বেলেঞ্চ বিটুইন compassion and wisdom. A balance between compassion and wisdom is very important, as it helps a person in decision making and to channel our thoughts in a more productive way. So যেতিয়া বেলেঞ্চ থাকে, compassion আৰু wisdomৰ মাজত বেলেঞ্চ থাকে, তেতিয়া আমাৰ decision making হৈ যায়, decision making খুব সহজ হৈ যায়, আৰু তেতিয়া আমি খুব productive হওঁ, ঠিক আছে। And when there is harmony between compassion and wisdom, we do not have to suffer from bad decision making, which hampers our peace of mind
which eventually clouds our thought process. So আমাৰ যদি harmony আছে, compassion and wisdom মাজত আমাৰ harmony আছে, ঠিক আছে, balance আছে, তেতিয়া আমি কেতিয়াও bad decision নলওঁ, ঠিক আছে। bad decision যদি আমি লৈ লওঁ, এই যেতিয়া compassion আৰু wisdom মাজত harmony নাথাকে, তেতিয়া bad decision এটা লোৱাৰ সম্ভাৱনা বেছি থাকে। কিন্তু compassion and wisdom মাজত যদি balance থাকে, তেতিয়া আমাৰ bad decision making নহয়, আৰু যিটো কাৰণে আমি আমাৰ peace of mind টো ভালে থাকিব, ঠিক আছে, এই wisdom আৰু compassion মাজত যদি harmony থাকে, ঠিক আছে। the gel that binds both, এইটো মই conclude কৰিছিলো, ঠিক আছে। the gel that binds both compassion and wisdom together is love. চোৱা, compassion আৰু wisdom harmony থকাটো important, ঠিক আছে, কিন্তু লাভো থাকিব লাগিব, genuine love থাকিব লাগিব, ঠিক আছে। অকল মানুহক দেখাবলৈ কিছুমানে compassion আৰু wisdom দেখায় ন, ঠিক আছে, মানুহক দেখাবলৈ কৰে, কিন্তু feel নকৰে, ভিতৰৰ পৰা feel নকৰে, সেই genuineness টো নাই, তেতিয়া দিগদাৰ হৈ যায়, তেতিয়াও দিগদাৰ, ঠিক আছে। so সেই যোনটো জেল, এই দুটা compassion আৰু wisdom যোনটো জেলে বান্ধি ৰাখে, সেইটো হৈছে love, genuine love. merely practicing compassion with wisdom won't give us the satisfaction. আমি সেই satisfaction টো নাপাম, ঠিক আছে। genuine love is the actual binding agent. And by cultivating both compassion and wisdom, we will keep all the suffering at bay and experience nirvana, the state of profound bliss. যেতিয়া এই দুটা compassion and wisdom মাজত harmony থাকিব, আমি যেতিয়া cultivate কৰিম এই দুটা compassion and wisdom, তেতিয়া আমাৰ suffering কম হৈ যাব, আৰু আমি nirvana experience কৰিম, ঠিক আছে। সেই তেনেকে conclusion টো দিছিলো, ঠিক আছে। so এই দুটা প্ৰশ্ন মই আনিলো আজি। so আপোনালোকৰ যদি কিবা help হৈছে, তেনেহলে like কৰিব ভিডিঅটো আৰু share কৰি দিব, আৰু যদি subscribe কৰা নাই এতিয়ালৈকে, তেতিয়াহলে subscribe কৰিব, ঠিক আছে। so next week মই আৰু এটা এনেকুৱা mains answer writing class আনিম, ঠিক আছে। next class আকৌ লগ পাম, till then bye.